আজি মহাশিৱৰাত্ৰি আৰু এইবাৰ মহাশিৱৰাত্ৰি এইবাৰ ব্যতিক্ৰম ৰূপত পালন কৰা হৈছে। মুছলমান লোকে পালন কৰিছে মহাশিৱৰাত্ৰি। আমি দৃশ্যাংশ দেখুৱাৰ যত্ন কৰিছো আৰু এয়া হৈছে মহাশিৱৰাত্ৰি উদযাপন কৰিছে আৰু এইদৰে এজন লোকে এইদৰে ব্যতিক্ৰম ৰূপত পালন কৰিছে শিৱৰাত্ৰি পূজা। হিন্দু লোকৰ দ্বাৰা নহয়, এইদৰে ইছলাম ধৰ্মাৱলম্বী লোকে উদযাপন কৰিছে মহাশিৱৰাত্ৰি। আমি দৃশ্যাংশ দেখুৱাইছো আৰু এয়া হৈছে উত্তৰ গুৱাহাটীৰ দৃশ্য। উত্তৰ গুৱাহাটীত এইদৰে এখন ব্যতিক্ৰমী শিৱ পূজা আয়োজন কৰা হৈছে, য'ত হিন্দু লোকৰ দ্বাৰা নহয়, ইছলাম ধৰ্মাৱলম্বী লোকে উদযাপন কৰিছে মহাশিৱৰাত্ৰি। আৰু মহাশিৱৰাত্ৰি এইদৰে উদযাপন কৰিছে ইছলাম ধৰ্মাৱলম্বী লোকে। আৰু এইদৰে উত্তৰ গুৱাহাটীৰ বৰ ৰংমহলত অৱস্থিত ভাঙৰি বাবাৰ থানখন এইদৰে পৰিচালিত হৈ আহিছে ইছলাম ধৰ্মী লোকৰ দ্বাৰা। আৰু সেই উত্তৰ গুৱাহাটীৰ বৰ ৰংমহলত আজি শিৱৰাত্ৰিৰ আয়োজন কৰা হৈছে, ইছলাম ধৰ্মী লোকৰ দ্বাৰা আয়োজন কৰা হৈছে এই শিৱৰাত্ৰি মহাশিৱৰাত্ৰি। আৰু এইদৰে হিন্দু মুছলমানৰ সমন্বয়ৰ বাৰ্তা কঢ়িয়াই আনিছে এই থানখনে। আৰু লগতে এই দায়িত্বত আছে, তদাৰক কৰিছে ইতিমধ্যে মতিউৰ ৰহমান নামৰ এজন লোকে। মতিউৰ ৰহমান নামৰ এজন লোকে এইদৰে এতিয়া ভাঙৰি বাবাক ৰক্ষণাবেক্ষণ দিয়া পৰিলক্ষিত হৈছে। আৰু এইদৰে উত্তৰ গুৱাহাটীৰ বৰ ৰংমহলত অৱস্থিত ভাঙৰি বাবাৰ থানখন ৰক্ষণাবেক্ষণ দিছে মতিউৰ ৰহমান নামৰ সেই লোকজনে। আৰু দীৰ্ঘ সময়ৰ পৰা আচলতে বহু বছৰ পূৰ্বৰে পৰা এইদৰে পূজা অৰ্চনা কৰি অহা হৈছে। আৰু আজিৰ দিনটোতো এইদৰে পূজা অৰ্চনা কৰা পৰিলক্ষিত হৈছে। আৰু এইদৰে আচলতে হিন্দু লোকৰ দ্বাৰা নহয়, এইদৰে ইছলাম ধৰ্মাৱলম্বী লোকৰ দ্বাৰা এইদৰে উত্তৰ গুৱাহাটীৰ বৰ ৰংমহলত ভাঙৰি বাবাৰ থানত উদযাপন কৰা হৈছে মহাশিৱৰাত্ৰি। ৰহমানৰ পূৰ্বপুৰুষে সংস্থাপিত কৰা এটি শিলত এতিয়াও এইদৰে পূজা অৰ্চনা চলি আহিছে ভাঙৰি বাবাৰ। মতিউৰ ৰহমানৰ ঘৰৰ পাছফালে অৱস্থিত ভাঙৰা বাবাৰ থানৰ অপাৰ মহিমা আছে। আৰু এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা সেই থানলৈ আচলতে ভক্তৰ সমাগম ঘটা দেখিবলৈ পোৱা গৈছে। আৰু হিন্দু ৰীতিৰে পূজা অৰ্চনা কৰিছে আৰু ইছলাম ধৰ্মে নিজৰ ৰীতিৰে ভাঙৰা বাবাক প্ৰাৰ্থনা কৰিছে, দোৱা কৰা পৰিলক্ষিত হৈছে। আৰু এইদৰে যিটো আজি মহাশিৱৰাত্ৰি, আৰু সেই মহাশিৱৰাত্ৰিৰ অৰ্থাৎ মতিউৰ ৰহমানৰ ঘৰৰ পাছফালে এটি শিলত দীৰ্ঘ সময়ৰ পৰা আচলতে সেই পূজা অৰ্চনা কৰি অহা হৈছে। ভাঙৰি বাবাক পূজা অৰ্চনা কৰি আহিছে মতিউৰ ৰহমানে, ভাঙৰি বাবাক ৰক্ষণাবেক্ষণ দিছে। গতিকে আজি মহাশিৱৰাত্ৰিৰ দিনটোত সেই ভাঙৰি বাবাৰ থানলৈ আহিছে বিভিন্ন ভক্ত, বিভিন্ন ভক্তৰ সমাগম ঘটা দেখিবলৈ পোৱা গৈছে। গতিকে হিন্দুৱে হিন্দুৰ ৰীতি নীতিৰে আজি শিৱ বাবাক তাত সেই ভাঙৰি বাবাৰ থানত পূজা অৰ্চনা কৰিছে। আৰু সমান্তৰালকৈ ইছলাম ধৰ্মাৱলম্বী লোকে নিজৰ ৰীতি নীতিৰে ভাঙৰা বাবাক দোৱা কৰাও পৰিলক্ষিত হৈছে। আৰু এইদৰে ব্যতিক্ৰমী ৰূপত শিৱ পূজা আয়োজন কৰা হৈছে। উত্তৰ গুৱাহাটীৰ বৰ ৰংমহলত এই শিৱ পূজা ব্যতিক্ৰমী ৰূপত আয়োজন কৰা হৈছে। এই মুহূৰ্তত ভাষ্য আছে আগবঢ়াইছো। আমি প্ৰতি বছৰে আহোঁ। তাৰোপৰি আমি ইয়াতে প্ৰমাণ এটা পাওঁ, কাৰণ মতি খুৰাই যিটো আমাক দিয়ে, ধৰক পৰামৰ্শ দিয়ে, সেইমতে আমি চলোঁ। আৰু হিন্দু মুছলিম সকলোৱে ইয়াত আহে কিন্তু। আৰু ইয়াতে প্ৰমাণ এটা পায়, কাৰণ ইয়াতে যে শক্তি আছে, যিটো আগ কৰি দিওঁ, সেইটো আমি আজিও প্ৰমাণ পাই আহিছোঁ। সেইবাবে আমি সদায় আহি থাকোঁ। আৰু অসম বুলি নহয়, গোটেই ভাৰতবৰ্ষৰ পৰা মানুহ বহুত ঠাইৰ পৰা আহে ইয়ালৈ। ৰংমহল উত্তৰ গুৱাহাটী বৰ ৰংমহল বুলি কয় এইখিনি। উত্তৰ গুৱাহাটীৰ বৰ ৰংমহলৰ আৰু মতি খুৰাৰ পৰা আমি গোটেইখিনি পৰিচালনা আমাক দিয়ে। আৰু আমাক যি কৰিব দিয়ে, হিন্দু মুছলিম উভয় সম্প্ৰদায় ইয়াত হিন্দু মুছলিম উভয়ে এইখিনিত প্ৰাৰ্থনা কৰে। আৰু দুয়ো সকলোৱে মিলি জুলি আমি ইয়াতে আজি অত বছৰে আমি যিখিনিলৈ পাৰি আছোঁ সেইখিনি কৰি আছোঁ। আৰু শিৱৰাত্ৰি ইয়াত উদযাপন হয়। শিৱৰাত্ৰিটো খুব ধুমধামেৰে হয়। মুছলিমো আহে গধূলি হ'লে, আৰু হিন্দুৱে ধুনীয়াকৈ ভোগ চোগ বিতৰণ কৰে আৰু ভোগ দিয়ে সকলোৱে। ভাঙোৰাৰ নাম হ'ল ভাঙোৰা থান। এইখন অৱস্থিত আজি প্ৰায় 500 বছৰৰ অধিক হ'ল। ইয়াত বহুত ভক্তজা আছে। কিবা কাম হ'লে মানুহৰ তাৰ মনোবাঞ্ছা পূৰণ কৰি দিব লাগিব। কিন্তু ভাং একচুৱেলি তেওঁ দিবই লাগিব। বাকী যি কৰে পূজাত আপোনালোকৰ হিন্দু ধৰ্মৰ মতে দিয়ে, আমাৰ মুছলমানবিলাকে মুছলমান ধৰ্মৰ মতে দিয়ে। সকলোৱে মিলি জুলি শিৱৰাত্ৰি বা কিবা ডাঙৰ সভা সমিতি পাতিলে ইয়াত সকলোৱে আলোচনা কৰে। আৰু এই ইয়াত মন্দিৰ নাই, এখন শিল এটা আছে, থান। এই থানখন আমাৰ অতি পূৰ্বৰ পৰা আজি বহু বছৰ হ'ল আমি নানা তাৰ প্ৰস্তুত হৈছিল বুলি আমি শুনিছোঁ বা জানিছোঁ, বা তেওঁলোকে কৈ গৈছিল। গতিকে এই থানখন আমাৰ বংশটোৰ বাহিৰে বেলেগ মানুহে ইয়াত একো কৰিব নোৱাৰে। কিবা কৰিলে উৎপাত কৰি পেলাই হাগাই মুঠে মাৰিব একেবাৰে।
গতিকে থানখনত কোনো বস্তু চুৰ নহয় আৰু কোনো বস্তু একো নাৰালে কিবা লাগব লগা হ'লেও আমাৰ ঘৰৰ মানুহ কোনোবা এটাক সুধি পেলাইহে কামটো কৰিব লাগিব, নহ'লে নোৱাৰে। সেই কাম যি মনোভাৱ লৈ আহে এই উল্টাটো হৈ যাব যদি চুৰ কৰি বুলি ভাবে। গতিকে থানখনৰ মহত্ব অপাৰ আৰু এই মানুহবিলাক অতি সুখাদৰেৰে গোটেই থানখন ভাৰতবৰ্ষতে চৰ্চা লাভ কৰিছে এই থানখনক লৈ, গোটেই ভাৰতবৰ্ষ চৰ্চা লাভ কৰিছে। কি এই থানখন গোটেই ভাৰতবৰ্ষতে আৰু এই থানখন অকল অসমতে বা আমাৰ ইয়াতে নহয়, ইয়াত দিল্লী, মুম্বাই, কলিকতা, মাদ্ৰাজৰ পৰা মানুহ আহিছে, তেওঁলোকে মোক লগ ধৰিছে, মই তেওঁলোকৰ লগতে কথোপকথন হৈছোঁ। বহুত দূৰৰ দূৰৰ মানুহ আহে আৰু ওচৰৰ মানুহটো কথাই নাই আৰু। গতিকে কালি বা যেতিয়া শিৱৰাত্ৰি হ'ব, অকল আমাৰ অসমৰ মানুহেই নহয়, দিল্লী, মুম্বাই, কলকাতা, মহাৰাষ্ট্ৰ বহুত দূৰৰ পৰা মানুহ আহিছে আৰু তেওঁলোকে আপোনাৰ মোক লৈ পেলাই আহে আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰ।